ৰাধে ৰাধে জয় আই অসম। আজি মোৰ বৃন্দাবনত দৰ্শন কৰা 2 নম্বৰ দিনটো আৰু আজি মই গৈ আছোঁ মথুৰা, য'ত কৃষ্ণ জন্ম পাইছিলে, সৌ ঠাইলৈ গৈ আছোঁ। গতিকে আপোনালোকেও আহক, একেলগে আমি দৰ্শন কৰিম আৰু সকলোৱে কমেণ্টত লিখি দিব ৰাধে ৰাধে। তো বলক তেন্তে এতিয়া আমি কৃষ্ণ জন্মভূমি ঠাইলৈ যাওঁ। তো ফাইনেলি ভিতৰত সোমাই আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাই লওক, বহুত বেছি ভাল লাগিছে। ৰাস্তাবিলাক বিৰাট চাফা। ইয়াত অলপ চাফাই ন? ইয়াত চাফা। তাত কিমান লেতেৰা আমাৰ? নহয় মানে গোন্ধ নাই। মানে মন্দিৰ ভাগটো চাফাই থাকে, মন্দিৰৰ ভিতৰ ভাগ, কিন্তু মানে য'ত মানে প্ৰেম মন্দিৰৰ মানে ৰাস্তা ৰোডটো আছিলে, বহুত বেছি লেতেৰা, মানে ডাষ্টবিনবিলাক য'তে ত'তে এনেকৈ পেলাই থৈ দিয়ে। ডাষ্টবিনত একো কামেই নকৰে। ডাষ্টবিন কাম নাই, মানে সেই আৰু ছাইডতে ডাষ্টবিন, মানে এনেকৈ ৰাস্তাৰ কিনাৰতে মানে বস্তুবিলাক য'ৰে যি পায় তাকে পেলাই থৈ দিয়ে, আকৌ বহুত বেছি গোন্ধায়। তো মানে ইয়াৰ ৰাস্তাখিনি বহুত বেছি চাফা, ভাল লাগিছে, চাফ চিকুণটো বহুত বেছি হয়। তো এতিয়া গৈ আছোঁ আৰু মন্দিৰলৈ। তো আহি থাকক আপোনালোকেও, একেলগে আমি দৰ্শন কৰিম এতিয়া কৃষ্ণ জন্মস্থান। তো বলক তেন্তে। তো ফাইনেলি আহি আমি এইফালে পাই গ'লোঁ কৃষ্ণ কাৰাগাৰ। ৰাধে ৰাধে। তো এতিয়া মানে ইয়াতে মোবাইল এলাউড আছেনে নাই নাজানো। ইয়াতে চামন ঘৰত ইয়াতে তাৰমানে আমি ৰাখি যাব লাগিব পাৰে কিজানি, বেগ চেগটো ইয়াতে ৰাখি যাব লাগিব পাৰে কিজানি, তো নাজানো। যদিহে মোবাইল এলাউড আছে ভিতৰত, তেন্তে আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো বলক আৰু ভিতৰলৈ যদি মোবাইল নিব দিয়ে তেন্তে আপোনালোকক দেখাম। তো বলক। তো গাইজ, মোবাইল ফোন এলাউড নাই, মোবাইল বুলিয়ে নহয়, পাৰ্চ বেগ একোৱেই এলাউড নাই। চবখিনি এই লকাৰত ৰাখি যাব লাগিব। আৰু ফালে চাওকচোন হনুমান ভক্তকত বহি আছে। এই মাংকি পুৰা একদম মাথাত বহি আছে চা। তো এতিয়া সেই লকাৰতে মোবাইল ফোনটো ৰাখি আমি ভিতৰলৈ যাম আৰু দৰ্শন কৰিম। যিহেতু আপোনালোকক দেখাব নোৱাৰিম আৰু ভিতৰ ভাগ, সেইফালেদি অলপমান জুম কৰি আৰু এনে অলপমান দেখাই দিলোঁ আৰু চাই লওক। ইয়াতকৈ আৰু জুম নহয় দিয়ক, তো বেয়া নাপাব আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ ভিতৰ ভাগ। আপোনালোকৰ মনৰ আশা পূৰণ হওক বুলি মই প্ৰণাম কৰিম বাৰু। তো এতিয়া যাওঁ আৰু ভিতৰলৈ। এই লকাৰত ওফালে চাই লওক চামন ঘৰ। ছাৰ অলপমান চাইড দিয়ক আকৌ, আপোনালোকে যদি থাকে আমি ভিডিঅ' কেনেকৈ বনাম। এয়া চাওক লকাৰ, চামন ঘৰ, ইয়াতে জমা দিব লাগিব আৰু। বান্দৰটো এইটো কেনেকৈ লৰাই যায় দেখিছনে? তো গাইজ, উপায় নাই দিয়ক আৰু। তো বলক তেন্তে, আৰু যি পাৰোঁ দেখাম বাৰু আপোনালোকক, বলক। তো দৰ্শন কৰি আহিলোঁ, বহুত বেছি ভাল লাগিল দৰ্শন কৰি, সঁচাকৈ মানে ইমান ধুনীয়া লাগিছে দৰ্শন কৰি। আপোনালোকক দেখাব নোৱাৰিলোঁ, সেইটোৱে বেয়া লাগিলে। উপায়টো নাই, যিহেতু মোবাইল এলাউড নাছিলে, আৰু কেনেকৈনো দেখাম আপোনালোকক। যি নহওক, আপোনালোকৰ মনৰ আশা পূৰণ হওক বুলি মই প্ৰণাম কৰি আহিছোঁ। ৰাধে ৰাধে। তো মোক বহুতে ৰিকুৱেষ্ট কৰি আছে প্ৰেমানন্দে কুঞ্জক মানে লগ কৰিবলৈ। এতিয়া চাই লওঁ কি হয়, যদিহে লগ কৰিব পাৰোঁ তেন্তে লগ কৰিবলৈ এতিয়া চেষ্টা কৰিম, আৰু তালৈ গৈ আছোঁ আৰু এতিয়া। তো বলক তেন্তে, বলক। তো যিহেতু আমি আহিছিলোঁ প্ৰেমানন্দে মহাৰাজক লগ কৰিবলৈ, কিন্তু গাইজ আহি কিনে আমি লগ নাপালোঁ। তেখেত ৰাতি 2:30 বজাত আহে আৰু ৰাতিপুৱা 4টা বজাতহে আমি লগ কৰিব পাৰিম। তো মানে এতিয়া তেখেত নিজৰ আশ্ৰমতে আছে, আৰু ৰাতিপুৱা আমি যদি লগ কৰিব খোজোঁ তাৰমানে ৰাতিপুৱা 4টা বজাত আহি আমি এণ্ট্ৰি কৰিব লাগিব, মানে এণ্ট্ৰি টিকট কাটিব লাগিব। এণ্ট্ৰি টিকট কাটি পিনে আমি মানে এনেকৈ মহাৰাজক লগ কৰিব পাৰিম। চাই লওঁ, যদিহে আমি পাৰোঁ তেন্তে আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এইফালে অহাৰ লগে লগে মানে আমাক এনেকৈ মানে ভাত দিলে, আৰু এতিয়া মানে ইয়াতে ধুনীয়াকৈ ভাত তাত খাই মেলি যামগৈ। যিহেতু লগ কৰিব নাপালোঁ, কি কৰিম আৰু, উপায়টো নাই গাইজ, হয়নে নহয়? তো মানে আজি ভিডিঅ'টো ভালদৰে বনাবই পৰা নাই। তো তাত গৈছিলোঁ আমি বৃন্দাবন মন্দিৰ দৰ্শন, মানে জন্মস্থান য'ত কৃষ্ণ জন্মভূমি হৈছিলে, সেই
জন্মস্থান আমি দৰ্শন কৰিব গৈছিলোঁ তাতে মোবাইল নিব নিদিলেই তো এতিয়া আমি চাই লওঁ আৰু যদি ক'ৰবাত বেলেগ মন্দিৰ দৰ্শন কৰিব পাৰোঁ তেন্তে আপোনালোকক দেখাম তো চাই থাককচোন যি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক তেন্তে তো গাইজ আমি এতিয়া ৰুমলৈ আহি গ'লোঁ যিহেতু আজি আপোনালোকক একোৱেই দেখাব নাপালোঁ দেখাবলৈতো বহুতখিনিতে চেষ্টা কৰিছিলোঁ আৰু গৈছিলোঁ আপোনালোকক দেখাম বুলি মথুৰালৈ য'ত কৃষ্ণৰ জন্মস্থান তো তালৈ গৈছিলোঁ আপোনালোকক দেখাম বুলি কিন্তু কি কৰিব উপায় নাই মোবাইল এলাউড নাই তাত মোবাইল কেমেৰা নিব নিদিয়ে গতিকে আমি আহি পোৱাতে মোটামুটি এতিয়া 9টামানহে বাজি গ'ল তো ইয়াতে 8:30 বজাৰ পিছত কোনো ধৰণৰ মন্দিৰ খোলা নাথাকে সকলোবিলাক মন্দিৰে 8:30 বজালৈকে টাইম তাৰপিছত বন্ধ হৈ যায় মানে ৰাতিপুৱা 8টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে খোলা থাকে তাৰপিছত গধূলি 4:30 বজাৰ পৰা ৰাতি 8:30 বজালৈকে মানে খোলা থাকে তাৰপিছত আৰু বন্ধ হৈ যায় নহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ হয় কিন্তু কি কৰিব আৰু উপায় নাই দেখাব নোৱাৰিলোঁ তো বেয়া নাপাব আপোনালোকে আজি ভিডিঅ'টো একদমেই বেয়া পালে কিজানি চাই ন যি নহওক সকলোৱে ৰাধে ৰাধে কমেণ্ট কৰি দিব আজিলৈ বাই বাই অহাকালিৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কৃষ্ণ জন্মস্থান দেখাব নোৱাৰিলোঁ কিন্তু বেলেগ মন্দিৰ আছে আৰু কেইবাটাও বেলেগ মন্দিৰ আছে তো সেইবিলাক মন্দিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ বাই বাই এতিয়া অলপ ৰেষ্ট লৈ লওঁ ভাগৰো ধৰিছে বহুত বেছি তো বাই বাই অহাকালি ভিডিঅ'লৈ ৱেইটিং কৰক বাই